ঋতুৰাজ টাইম-8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা আশাব্যঞ্জক খবৰ, এটা ভাল খবৰ। কিয়নো এতিয়াৰ পৰা আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল চাউলেই নহয়, লাভ কৰিব চেনি, দাইল আৰু নিমখ। বজাৰতকৈ 25 টকা কম মূল্যত লাভ কৰিব প্ৰতি কিলো চেনি আৰু সমান্তৰালকৈ বজাৰতকৈ 20 টকা দৰত কমকৈ লাভ কৰিব চেনি আৰু 10 টকা কমকৈ লাভ কৰিব প্ৰতি কিলো নিমখ। এই গুৰুত্বপূৰ্ণ খবৰটো টাইম-8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম-8ৰ দৰ্শকসকলক জনাইছোঁ। ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰাই চাউলৰ লগতে লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ ৰেচন কাৰ্ডৰ জৰিয়তে। বজাৰতকৈ বহু কম মূল্যত এই ৰাজ সাহায্যযুক্ত ৰেচন লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। 25 টকা কম মূল্যত লাভ কৰিব মচুৰ দাইল প্ৰতি কিলো, 25 টকা কম মূল্যত লাভ কৰিব প্ৰতি কিলো চেনি আৰু সমান্তৰালকৈ বজাৰতকৈ 10 টকা কম মূল্যত লাভ কৰিব প্ৰতি কিলো নিমখ। আৰু যদিহে এখন ৰেচন কাৰ্ডত 5 জনতকৈ অধিক সদস্য আছে তেনেহ'লে সেইটো পৰিয়ালে 1 কিলো মচুৰ দাইল অতিৰিক্তকৈ লাভ কৰিব আৰু 35 কিলোগ্ৰামকৈ চাউল লাভ কৰিব প্ৰতিটো পৰিয়ালে। বজাৰতকৈ বহু কম মূল্যতে ৰাজ সাহায্যযুক্ত ৰেচন ৰাজ্য চৰকাৰে প্ৰদান কৰিব। অন্ত্যোদয় অন্ন যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যই প্ৰতিমাহে লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল। ৰেচনৰ সামগ্ৰী নাপালেই আপুনি দিব পাৰিব অভিযোগ আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত প্ৰতিগৰাকী ৰেচনৰ সামগ্ৰীৰ দোকানীয়ে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। আৰু নিৰ্ধাৰিত পৰিমাণতকৈ যদি 1 গ্ৰাম চাউল অথবা 1 গ্ৰাম সামগ্ৰী আপোনাক কমকৈ প্ৰদান কৰিছে ৰেচনৰ দোকানীয়ে তেনেহ'লে আপুনি পোনপটীয়াকৈ দিব পাৰিব অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিত বিভাগে ব্যৱস্থা গ্ৰহণ কৰি জেল হাজত পৰ্যন্ত পঠিয়াব সুলভ মূল্যৰ দোকানী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম-8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। কিয়নো দেখিবলৈ পোৱা গৈছে ৰেচন কাৰ্ডৰ জৰিয়তে যাতে প্ৰতিগৰাকী হিতাধিকাৰী পৰিয়ালে, প্ৰতিগৰাকী অসমৰ দৰিদ্ৰ জনতাই যাতে প্ৰয়োজনীয় পুষ্টি লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা হাতত লৈছে। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে 1 অক্টোবৰৰ পৰাই চাউলৰ লগতে ৰেচন কাৰ্ডত দাইল, চেনি, নিমখ অন্তৰ্ভুক্ত কৰা হৈছে আৰু বজাৰ মূল্যতকৈ কম দামত এই ৰেচন লাভ কৰিব। বজাৰতকৈ 25 টকা কম দামত মচুৰ দাইল প্ৰতি কিলোত লাভ কৰিব, 25 টকা কম দামত লাভ কৰিব চেনি আৰু 10 টকা বজাৰ মূল্যতকৈ কম দামত লাভ কৰিব প্ৰতি কিলোগ্ৰাম নিমখ। এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ৰেচন কাৰ্ড থাকিলেই প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কিলোগ্ৰামকৈ চাউল আৰু বজাৰতকৈ বহু কম মূল্যত লাভ কৰিব ৰাজ সাহায্যযুক্ত আন বহু ৰেচন। অন্ত্যোদয় অন্ন যোজনাৰ অধীনত প্ৰতিটো পৰিয়ালে লাভ কৰিব 35 কিলোগ্ৰামকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব প্ৰতিমাহে 5 কিলোগ্ৰামকৈ চাউল। ৰেচনৰ সামগ্ৰী যদিহে আপুনি সময়মতে পোৱা নাই, 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত অন্ন সুৰক্ষা সেৱা সপ্তাহৰ ভিতৰতে যদি আপুনি ৰেচন সংগ্ৰহ কৰিব পৰা নাই, দিনজোৰাকৈ যদি সুলভ মূল্যৰ দোকানীয়ে দোকান খোলা ৰখা নাই অথবা আপোনাক নিৰ্ধাৰিত পৰিমাণতকৈ 1 গ্ৰাম চাউল অথবা 1 গ্ৰাম দালিও কমকৈ দিছে তেনেহ'লে আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। সেই নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰি আপুনি দিব পাৰিব আপোনাৰ সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে, এজেণ্টৰ বিৰুদ্ধে অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিত বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিভাগীয় ব্যৱস্থা অনুসৰি সুলভ মূল্যৰ দোকানী জেল হাজত পৰ্যন্ত যাবলগীয়া হ'ব পাৰে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে, পূৰ্বতে দেখিবলৈ পোৱা গৈছিল ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল চাউলহে লাভ কৰিছিল সৰ্বসাধাৰণ জনতাই, কিন্তু এতিয়া দেখিবলৈ পোৱা গ'ল ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালৰ লোকে যাতে প্ৰয়োজনীয় পুষ্টি লাভ কৰে তাৰ বাবে এতিয়া নিশ্চিতি প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু সেইবাবেই দেখিবলৈ পোৱা গ'ল চাউলৰ লগতে এতিয়া মচুৰ দাইল, চেনি আৰু নিত্য ব্যৱহাৰ্য নিমখ এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে কম মূল্যতে দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে 1 অক্টোবৰৰ পৰা আপুনি কেৱল চাউলেই নহয় চেনি, দাইল, নিমখো আপুনি লাভ কৰিব। বজাৰতকৈ 25 টকা কম মূল্যত দাইল, মচুৰ দাইল প্ৰতি কিলো 25 টকা কম মূল্যত লাভ কৰিব, 20 টকা কম মূল্যত লাভ কৰিব চেনি আৰু 10 টকা কম মূল্যত লাভ কৰিব নিমখ। আৰু যদিহে নিৰ্ধাৰিত পৰিমাণতকৈ 1 গ্ৰাম নিমখ অথবা 1 গ্ৰাম চাউল, 1 গ্ৰাম দালি আৰু 1 গ্ৰাম চেনি যদি কমকৈ লাভ কৰিছে তেনেহ'লে অভিযোগ দিব পাৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে, মন্তব্য শুনাই লৈছে।
ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত হ'ব। ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত হ'ব। ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত হ'ব। ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত হ'ব। ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰ